কাইলৈ সাধু এটা কম বুলি কৈছিলে নহয়। কৈছিলে তো এতিয়ালৈকে যে অহা নাই। নাজানো কেলে অহা নাই। আহিব চাগে এতিয়া। আহিবই চাগে। ককা আহিলে। ককা আজি যে দেৰি কৰিলে। শুই আছিলো আকৌ। আজি যে ইমান দেৰিলৈকে শুই আছিলো। কি কবি আৰু কেতিয়াবা টোপনি ধৰি যায় বহুত। আমাৰ আকৌ টোপনিয়ে নধৰে। হ'ব এতিয়া সাধুটো কৈছো। কৈছো শুনিবি দেই। এখন গাঁৱত দুটা ল'ৰা আছিল। এটা ল'ৰা নাম আছিল তন্ময় আৰু এটা নাম আছিল পিঞ্চু। তন্ময় বহুত চোকা ল'ৰা আছিল। সেইকাৰণে পিঞ্চুৱে তন্ময়ক বহুত বেয়া পায়। আৰু তন্ময়ক চবেই মৰম কৰে কাৰণে পিঞ্চুৱে বহুত বেয়া পায়। হয়। আৰু সেই দুটা ডাঙৰ হ'ল। ডাঙৰ হোৱাৰ পিছত তন্ময় আৰ্মি চাকৰি কৰিলে। পিঞ্চুৱে ইঞ্জিনিয়াৰ কৰিলে। তাৰ পিছত তন্ময় গুলি মাৰি পেলালে। আলফাই আকৌ দেই। আৰু কথা কম দেই, আমাৰ আগতে মানে আমি চব শুই আছিলো। মই আৰু মোৰ লগতে একেলগতে শুইছিলো। মোৰ ঘৰলৈ আহিছিলে। মই পাছত কৰিবলৈ গৈছিলো। তাৰপিছত দেখিলো নহয় সেই কোনোবাই আমাৰ গছ কেইজোপা চুৰ কৰিবলৈ আহিছিলে নহয়। তাকো ক'লো, চবকে ক'লো আৰু ধৰিবলৈ গ'ল। এনেকুৱা কাজিয়া হৈছে, আমাক ধৰিবলৈ মাৰিয়ে পেলাব লৈছিলে। বচালে বুলি যেন। আৰু মই এনেকুৱা ঘোচা এটা মাৰিছো, উফৰি গৈছে একদম। বম চম লৈ পেলাই ফুটাইছোগে একদম। তহঁত যে কাজিয়া নালাগিবা, মাৰিম আকৌ। তই যদি আকৌ কাজিয়া লগত তোক মাথা ফালি দিম আকৌ। তোৰো মাথাটো একদম ভাঙি চাঙি। মোক ঘুচা মাৰিছ। তহঁতক মই মাথা ফালি দিম আকৌ যে ঘুচা মাৰ কুকুৰা। গাতটো মোৰ পৰিছে। আৰু তই কেলে মাৰিছিলি মোক? হ'ব নেমাৰো বাৰু, কিন্তু তহঁতে আকৌ কাজিয়া লাগি থাকিলে নহব। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে কি কৰিব?